চিৰাঙৰ ফুটবল প্ৰেমীৰ বাবে সুখবৰ অসম ফুটবল সন্থাৰ পদক্ষেপ বিজনীৰ নৰ্থ ইষ্ট মিলিটাৰী স্কুলত স্থাপন হ'ব আৱাসিক ফুটবল একাডেমি ৰঙালী বিহুৰ প্ৰাকখনত অসমৰ ফুটবল প্ৰেমীৰ বাবে সুখবৰ অসম ফুটবল সন্থাৰ বলিষ্ঠ পদক্ষেপত চিৰাঙৰ বিজনী হাৱাৰ গাঁৱৰ নৰ্থ ইষ্ট মিলিটাৰী স্কুলত অচিৰেই স্থাপন কৰা হ'ব আৱাসিক ফুটবল একাডেমি অসম ফুটবল সন্থাৰ উদ্যোগত স্থাপন হ'ব এই আৱাসিক ফুটবল একাডেমি এই কথা সদৰি কৰিছে অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ডক্টৰ সংগ্ৰাম ব্ৰহ্মই এই সন্দৰ্ভত বুধবাৰে বিয়লি নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ কাৰ্যালয়ত ডক্টৰ সংগ্ৰাম ব্ৰহ্মই এখন সংবাদমেল সম্বোধন কৰে ব্ৰহ্মই একাডেমিখন স্থাপনৰ বাবে যাৱতীয় ব্যৱস্থা হাতত লোৱা বুলি জানিবলৈ দিয়ে এই সম্পৰ্কে ডক্টৰ ব্ৰহ্মই কয় মিলিটাৰী একাডেমি বিজনীত যেটো আছে আৰু অসম ফুটবল সন্থাৰ হৈ আমি এটা বুজাবুজি কৰাৰ কাৰণে আমি এটা প্ৰচেষ্টা চলাই আছোঁ আমি অসম ফুটবল সন্থাই প্লানিং কৰি আছোঁ কেনেকৈ আপোনাৰ অসমত ফুটবলটো ডেভেলপ কৰিব পাৰে তো ডেভেলপ কৰাৰ কাৰণে আমি আগতে এনাউন্স কৰা আছে অলৰেডি কি আপোনাৰ বিভিন্ন আইডেণ্টিফাইড লোকেশ্যনত আমি একাডেমি খুলিম বুলি এতিয়া আমি কেনেকৈ নৰ্থ ইষ্ট মিলিটাৰী স্কুল বিজনী আৰু অসম ফুটবল সন্থা দুটাৰ মাজত মিলা প্ৰীতিৰে আমি এখন ইয়াতে একাডেমি চলাব পাৰে ৰেচিডেঞ্চিয়েল একাডেমি ইয়াৰে আমি এটা ডিছকাশ্যন চলি আছে আৰু আমি অতি সোনকালে দুটা অৰ্গেনাইজেশ্যনৰ মাজত আমি চুক্তিটো লিপিবদ্ধ কৰিম আৰু এটা অসম ফুটবল সন্থাৰ প্ৰথমবাৰৰ কাৰণে এটা ৰেচিডেঞ্চিয়েল একাডেমি ইয়াতে ষ্টাৰ্ট হ'বলৈ গৈ আছে বুলি আমি এনাউন্স কৰিছোঁ আপোনালোকৰ তৰফৰ পৰা কিবা যদি সুধিব লগা আছে আপোনালোকে সুধিব পাৰে ইয়াতে আমাৰ উপস্থিত আছে ৰতন কুমাৰ ৰায় ডাঙৰীয়া ডক্টৰ ৰতন কুমাৰ ৰায় তেখেতে ৱৰ্কিং প্ৰেচিডেণ্ট হয় নৰ্থ ইষ্ট মিলিটাৰী স্কুল মেনেজমেণ্ট কমিটিৰ আৰু ইয়াতে আছে আমাৰ নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ সুদীপ প্ৰধান ডাঙৰীয়া আৰু সকলো মেনেজমেণ্ট কমিটিৰ মেম্বাৰসকল আছে আৰু আমি ডিছকাশ্যন কৰি ইতিমধ্যে আমি ফাইনেল অৱস্থাত আহিছোঁ কি আমি ইয়াত অতি সোনকালে এটা দুটা এছ কেটেগৰীৰ এটা ফুটবল একাডেমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ সংবাদমেলত উপস্থিত থকা নৰ্থ ইষ্ট মিলিটাৰী স্কুল পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ডক্টৰ ৰতন কুমাৰ ৰায়ে অসম ফুটবল সন্থাৰ উক্ত পদক্ষেপত আদৰণি জনায় তেওঁ কয় যে আমি ইয়াত আমাৰ নৰ্থ ইষ্ট মিলিটাৰী স্কুল বিজনী আৰু আসাম ফুটবল এছ'চিয়েশ্যন এই দুয়োটা পক্ষৰ মাজত এটা মৌ চহীৰ বাবে আমি ইয়াতে একগোট খাইছোঁ এইটো আমাৰ আজি নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ ইতিহাসত এটা গৌৰৱৰ দিন আজি আমাৰ এই স্কুল অসমৰ ফুটবল ইতিহাসত এটা নতুন অধ্যায় ৰচনা কৰিবলৈ গৈ আছে আমাৰ এই স্কুলৰ পৰা যোৱা বছৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট ফুটবল টুৰ্ণামেণ্টত কেইজনমান প্ৰতিভাৱান খেলুৱৈ যথেষ্ট উন্নত মানৰ ফুটবল খেল প্ৰদৰ্শন কৰিছে তাৰ বাবেই আমাৰ মাননীয় সুদীপ প্ৰধান ডাঙৰীয়া ইয়াৰ আগতে তেওঁ অৱগত আছিল আৰু তেওঁৰ উদ্যোগতে আজি আসাম ফুটবল এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলে ইয়াতে আহি পাইছেহি আমি তেওঁলোকক আদৰিছোঁ আৰু আমাৰ নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ বৰ্ডৰ তৰফৰ পৰা কৃতজ্ঞতা যাচিছোঁ স্কুলৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ডক্টৰ সংগ্ৰাম ব্ৰহ্মসহ অতিথি বৃন্দ এক বৈঠকত মিলিত হয় অসম ফুটবল সন্থাৰ এই পদক্ষেপক ৰাজ্যৰ ফুটবল প্ৰেমীয়ে আদৰণি জনাইছে বঙাইগাঁৱৰ পৰা দুৰ্লভ তালুকদাৰৰ ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ